নিজৰ ভাগিনীকৰ সৈতে অপকৰ্ম কৰিছে মোমায়েকে। ৰাজ্যত পুনৰ জঘন্য ঘটনা সংঘটিত হৈছে। নিজৰ ভাগিনীয়েকৰ সৈতে 14 বছৰীয়া ভাগিনীয়েকৰ সৈতে অপকৰ্ম কৰিছে টিংকু গোৱালা নামৰ এজন পাখণ্ড, এজন লম্পটে। ঘটনা সংঘটিত হৈছে মাকুমৰ অসমীয়া বালিজনত এই ঘটনা সংঘটিত হৈছে আৰু এই সমগ্ৰ ঘটনা এতিয়া পোহৰলৈ আহিছে। 6 মাহ সমগ্ৰ ঘটনা গাপ দিছিল আইতাকৰ সন্মুখতেই ভাগিনীয়েকক অপকৰ্ম কৰিছিল মোমায়েক টিংকু গোৱালাই। আৰু টিংকু গোৱালা ঘটনা সংঘটিত কৰি পলাতক অৱস্থাত আছে। 14 বছৰীয়া এইগৰাকী ভাগিনীয়েকক, এগৰাকী কিশোৰীক এতিয়া উদ্ধাৰ কৰিছে আৰক্ষীয়ে। লগতে ঘটনা গাপ দিবলৈ চেষ্টা কৰা আইতাকগৰাকীকো আটক কৰিছে আৰক্ষীয়ে। ডুমডুমাৰ যি অসমীয়া মহিলা সমাজ আছে, মহিলা সমাজে এতিয়া এই সমগ্ৰ ঘটনাক লৈ আৰক্ষীৰ কাষ চাপিছে আৰু মহিলা সমাজৰ গোচৰৰ ভিত্তিতেই এতিয়া আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। পুনৰবাৰ কৈছোঁ, নিজ ভাগিনীয়েকৰ সৈতেই অপকৰ্ম কৰিছে টিংকু গোৱালা নামৰ এটা লম্পটে। লৈছোঁ সবিশেষ ফুল প্লেট মাধ্যমত এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত। ভাগিনীকৰ সৈতে অপকৰ্ম মোমায়েক টিংকু গোৱালা নামৰ লম্পটটোৱে ভাগিনীয়েকৰ সৈতে কৰিলে অপকৰ্ম। 14 বছৰীয়া ভাগিনীয়েকক নিজৰ আইতাকৰ সন্মুখত অপকৰ্ম মোমায়েকৰ। আৰু মোমায়েক টিংকু গোৱালাই এই ঘটনা সংঘটিত কৰিছে, নিজৰ ভাগিনীকৰ সৈতে অপকৰ্ম কৰিছে। মাকুম আৰক্ষী থানাৰ অন্তৰ্গত অসমীয়া বালিজনত সংঘটিত হৈছে লজ্জাজনক ঘটনা। লম্পট মোমায়েক টিংকু গোৱালাই ভাবুকি দিছিল ভাগিনীয়েকক, ঘটনা গাপ দিবলৈ ভাবুকি দিছিল। আৰু 6 মাহৰ পিছতহে পোহৰলৈ আহিছে এই জঘন্য ঘটনা। ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে, কিন্তু টিংকু গোৱালা পলাতক অৱস্থাত আছে। ডুমডুমা মহিলা সমিতিয়ে অপকৰ্মৰ বিষয়ে অৱগত কৰিছে মাকুম আৰক্ষীক। মাকুম আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে, তদন্ত আৰম্ভ কৰিছে। আৰক্ষীয়ে উদ্ধাৰ কৰিছে কিশোৰীগৰাকীক, 14 বছৰীয়া কিশোৰীগৰাকীক আৰক্ষীয়ে উদ্ধাৰ কৰিছে। আৰু টিংকু গোৱালাই সমগ্ৰ ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰিছে। সমগ্ৰ ঘটনা গাপ দিয়াৰ চেষ্টা কৰিছিল কিশোৰীগৰাকীৰ আইতাকেও সমগ্ৰ ঘটনা গাপ দিবলৈ চেষ্টা কৰিছিল। আৰু আইতাকক আটক কৰিছে মাকুম আৰক্ষীয়ে আটক কৰিছে। জঘন্য ঘটনা সংঘটিত হৈছে। এইবাৰ মাকুম আৰক্ষী থানাৰ অন্তৰ্গত অসমীয়া বালিজান গাঁৱত ভাগিনীয়েকৰ সৈতে অপকৰ্ম কৰিছে মোমায়েক টিংকু গোৱালা নামৰ এজন লোকে। টিংকু গোৱালা এই লম্পটটোৱে 14 বছৰীয়া নিজৰ ভাগিনীয়েকৰ সৈতে অপকৰ্ম সংঘটিত কৰিছে। যদি সম্ভৱ হয় লোৱাৰ ব্ৰেকিংটো দি দিব। ভাগিনীয়েকৰ সৈতে অপকৰ্ম সংঘটিত কৰিছে 14 বছৰীয়া ভাগিনীয়েকক নিজৰ আইতাকৰ সন্মুখত অপকৰ্ম কৰিছে মোমায়েকে। আৰু এই সমগ্ৰ ঘটনা আইতাকে ঢাকিবলৈ চেষ্টা কৰিছিল। আৰু মাকুম আৰক্ষী থানাত দিয়া গোচৰৰ পিছতেই এতিয়া অভিযান অব্যাহত ৰাখিছে। আইতাকক আটক কৰা হৈছে। অসমীয়া বালিজান মাকুম আৰক্ষী থানাৰ অন্তৰ্গত অসমীয়া বালিজান গাঁৱত সংঘটিত হৈছে এই ঘটনা। আৰু ডুমডুমা মহিলা সমিতিয়ে অপকৰ্মৰ বিষয়ে অৱগত কৰিছে মাকুম আৰক্ষীক। মাকুম আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। এইগৰাকী লম্পট টিংকু গোৱালা পলাতক অৱস্থাত আছে। পলায়ন কৰিছে। টিংকু গোৱালাক বিচাৰিও আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। অসমীয়া বালিজান গাঁৱত সংঘটিত হৈছে এই লজ্জাজনক ঘটনা। আৰু ডুমডুমা মহিলা সমিতিয়ে ইতিমধ্যে গোচৰ ৰুজু কৰিছে। আৰু গোচৰৰ ভিত্তিতেই আইতাককো আটক কৰিছে আৰক্ষীয়ে। আৰু টিংকু গোৱালা নামৰ লম্পটটোৱে পুনৰ ৰাজ্যত এক জঘন্য ঘটনা সংঘটিত কৰিছে। টিংকু গোৱালা নামৰ এটা লম্পটে নিজৰ ভাগিনীয়েকৰ সৈতে অপকৰ্ম সংঘটিত কৰিছে টিংকু গোৱালাই। 14 বছৰীয়া ভাগিনীয়েকক আইতাকৰ সন্মুখতেই অপকৰ্ম কৰাৰ অভিযোগ। আৰু আইতাকে সমগ্ৰ ঘটনা গাপ দিয়াৰ চেষ্টা চলাইছিল। 6 মাহৰ পাছত পোহৰলৈ আহিছে সমগ্ৰ ঘটনা। মাকুম আৰক্ষী থানাৰ অন্তৰ্গত অসমীয়া বালিজনত সংঘটিত হৈছে এই লজ্জাজনক ঘটনা। লম্পট মোমায়েক টিংকু গোৱালাই ভাবুকি দিছিল ভাগিনীয়েকক সমগ্ৰ ঘটনা গাপ দিবলৈ। আৰু 6 মাহৰ পিছতহে পোহৰলৈ আহিছে এতিয়া এই ঘটনা। আৰু ঘটনাৰ পাছতেই অসমীয়া যি মহিলা সমিতি আছে, ডুমডুমাৰ মহিলা সমিতিয়ে মাকুম আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে আৰু তদন্ত চলি আছে। আইতাকক আটক কৰিছে। আৰু যিগৰাকী লম্পট পাখণ্ড টিংকু গোৱালা আছে, টিংকু গোৱালাক বিচাৰিও অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে। বালিজান গাঁৱৰ এজনী 13-14 বছৰীয়া কিশোৰী নিজৰ মোমায়েকে বলাৎকাৰ কৰি ধৰ্ষণ কৰি তাইক 6 মাহমানৰ চাগে ছোৱালীজনী গৰ্ভৱতী হ'ব। ছোৱালীজনীৰ মাক দেউতাক নাই কাৰণে কেঁচুৱা অৱস্থাৰ পৰাই ছোৱালীজনীক আইতাকে তুলি তালি ডাঙৰ দীঘল কৰিছিলে। আৰু যিখিনি কথা গম পাইছোঁ ইমান ভয় লগা যে আইতাক লগত থকা অৱস্থাতে ছোৱালীজনীক একেটা ৰুমতে তেওঁলোক থাকে।
সেই ৰুমৰ ভিতৰতে ছোৱালীজনীক মোমায়েকে ধৰ্ষণ কৰিছে। আইতাক কাষতে শুই থাকে, আইতাকে গম পায়, অথচ আইতাকে কোনো ধৰণৰ প্ৰতিবাদ নকৰিলে। গাঁৱৰ মানুহে একো কথা গম নাপায়। আৰু ছোৱালীজনী এতিয়া আইতাকক সোধোতে ক'লে যে তেওঁ একো নাজানে বুলি ক'লে, কিন্তু ইতিমধ্যে গম পাইছোঁ যিটো টিংকু গোৱালা বুলি যিটো মানুহ এই অপকৰ্মটোত জড়িত আছিলে, আইতাকে নামো নাজানো বুলি ক'লে নিজৰ পুতেকৰ। গতিকে গোটেই ঘটনাখিনি তেওঁলোকৰ মানে জ্ঞাতে হৈছে আৰু মানুহটো পলাই আছে টিংকু গোৱালাটো। তাৰোপৰি এইখিনি আমাৰ সমাজখনৰ কাৰণে এক ভয়াৱহ এটা কথা হৈ আহিছে। কিয় আমাৰ গাঁও অঞ্চলবোৰ, ভিতৰুৱা অঞ্চলবোৰত বা চাহ বাগিচাৰ অঞ্চলবোৰত এই ঘটনাবোৰ দিনক দিনে বৃদ্ধি পাই গৈ আছে। মই